মই আজি আপোনালোকক এটা চৰকাৰী নতুন আঁচনি দেখুৱাম। যদি এই আঁচনিত এপ্লাই কৰে তেনেহ'লে 80% সাবসিডিৰ সৈতে ই ৰিক্সা ল'ব পাৰিব। শতকৰা 20 টকা আপোনাৰ দিব লাগিব আৰু শতকৰা 80 টকা চৰকাৰৰ ফালৰ পৰা সাবসিডি পাব। ইয়াৰ বাহিৰে সুইং মেচিন, ফেশ্বন ড্ৰেছিং মেচিন, অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন এইকেইটা ফ্ৰীত ল'ব পাৰিব যদি এই আঁচনিত এপ্লাই কৰে। মই আজি আপোনালোকক দেখুৱাম এই আঁচনিত কেনেকৈ এপ্লাই কৰিব লাগিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এই আঁচনিৰ সকলোখিনি ডিটেইলছ এটা ভিডিঅ'তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই আঁচনিৰ যিটো জাননী আহিছে মই দেখুৱাই দিছোঁ। ইয়াত চাওক দিয়া হৈ আছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ সাহায্যৰে অসম স্থায়ী বাসিন্দাৰ অনুসূচিত ধৰ্মীয় সংখ্যালঘু মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ বাবে 1 নম্বৰ ই ৰিক্সা মুঠ খৰচ 80% চৰকাৰী অনুদান আৰু 20% হিতাধিকাৰীয়ে বহন কৰিব লাগিব। আৰু 2 নম্বৰ সুইং মেচিন, 3 নম্বৰ ফেচিং ড্ৰেছিং মেচিন, 4 নম্বৰ অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন ইত্যাদি সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণৰ বাবে আবেদন বিচৰা হৈছে। আবেদনকাৰীসকলৰ বছৰি আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব। আবেদনকাৰীসকলে অনলাইন যোগে পাৰপত্ৰ পূৰণ কৰিব লাগিব আৰু আবেদনৰ লগত যাৱতীয় নথি পত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও এই নথিসমূহৰ ফটোকপি, মূল কপি বাছনি প্ৰক্ৰিয়াৰ সময়ত লৈ আহিব লাগিব। বাছনিকৃত আবেদনকাৰীসকলক অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা জনোৱা হ'ব। ইচ্ছুক আবেদনকাৰীসকল তথা আত্মসহায়ক গোটসমূহক অহা 17/1/2024 তাৰিখৰ ভিতৰত এই ৱেবছাইটত আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড ৱেবছাইটত অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব। অসম্পূৰ্ণ আবেদন পাৰপত্ৰ গ্ৰহণযোগ্য নহ'ব। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। তাৰপিছত তলত চাওক আঁচনিসমূহৰ নাম দিয়া হৈ আছে আৰু অৰ্হতা দিয়া হৈ আছে কোনে কোনে এপ্লাই কৰিব পাৰিব। 1 নম্বৰত আছে ই ৰিক্সা। ই ৰিক্সাৰ বাবে কোনসকলে আবেদন কৰিব পাৰিব ইয়াত চাওক দিয়া হৈছে। 1 নম্বৰত আছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। 2 নম্বৰত আছে আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। 3 নম্বৰত আছে আবেদনকাৰীৰ বয়স 18ৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। 4 নম্বৰত আছে আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণ পত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা হ'ব লাগিব। 5 নম্বৰত আছে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড ও পৰিচয় প্ৰমাণ পত্ৰ দিব লাগিব। 6 নম্বৰত আছে আয়ৰ প্ৰমাণ পত্ৰ দিব লাগিব। 2 নম্বৰত আছে সুইং মেচিন। সুইং মেচিনৰ বাবে কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াত চাওক দিয়া হৈ আছে। 1 নম্বৰত আছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ও মহিলা হ'ব লাগিব। মহিলাসকলেহে সুইং মেচিনৰ বাবে এপ্লাই কৰিব পাৰিব, পুৰুষসকলে এপ্লাই কৰিব নোৱাৰিব। 2 নম্বৰত আছে আবেদনকাৰীৰ কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। 3 নম্বৰত আছে আবেদনকাৰীৰ বয়স 18ৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। 4 নম্বৰত আছে আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণ পত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা হ'ব লাগিব। 5 নম্বৰত আছে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড ও পৰিচয় পত্ৰ দিব লাগিব। 6 নম্বৰত আছে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ দিব লাগিব। 3 নম্বৰ আঁচনিটো হ'ল ফেশ্বন ড্ৰেছিং মেচিন। ইয়াৰ বাবে কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াত চাওক দিয়া হৈছে। 1 নম্বৰত আছে আবেদনকাৰী আত্মসহায়ক গোটৰ পঞ্জীয়ন হ'ব লাগিব। 2 নম্বৰ চৰ্তটো হ'ল আত্মসহায়ক গোটত কমেও 10 জন সদস্য থাকিব লাগিব। 3 নম্বৰত আছে আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট থাকিব লাগিব। 4 নম্বৰত আছে আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা ও পৰিচয় পত্ৰ দিব লাগিব। 5 নম্বৰত আছে আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব, তেতিয়াহে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু 4 নম্বৰটো হ'ল অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন। এই আঁচনিত কোনে কোনে এপ্লাই কৰিব পাৰিব। 1 নম্বৰত আছে আবেদনকাৰী আত্মসহায়ক গোটৰ পঞ্জীয়ন হ'ব লাগিব। 2 নম্বৰত আত্মসহায়ক গোটত কমেও 10 জন সদস্য থাকিব লাগিব। 3 নম্বৰত আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট থাকিব লাগিব। 4 নম্বৰত আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা ও পৰিচয় পত্ৰ দিব লাগিব। 5 নম্বৰ আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকল ধৰ্মীয় সংখ্যালঘুৰ হ'ব লাগিব, তেতিয়াহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। এইখিনি আছিল জাননী। এই আঁচনিত কোনে কোনে এপ্লাই কৰিব পাৰিব, কি কি ডকুমেণ্ট দিব লাগিব আপোনালোকে এইখিনি জানিব পাৰিছে। এতিয়া কথা হ'ল এই আঁচনিত কেনেকৈ এপ্লাই কৰিব। এই আঁচনিত অনলাইন যোগে এপ্লাই কৰিব লাগিব। আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ৱেবছাইটত কৰিব লাগিব। কোনটো ৱেবছাইটত কৰিব লাগিব ইয়াত ৱেবছাইটটো দিয়া হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। এই ৱেবছাইটত গৈ ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু এইটো ৱেবছাইট লিখি চাৰ্চ কৰি দিব।
যেতিয়াই সার্চ করে দিব আসাম মাইনৰিটিজ ডেভেলপমেন্ট বোর্ডৰ ওয়েবসাইটত আহি যাব এইটো ওয়েবসাইটৰ পৰা এপ্লাই কৰিব লাগিব আপোনালোকে এটা নতুন আঁচনিৰ বিষয়ে জানিব পাৰিছে যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহলে কমেন্ট কৰিব পাৰে